নমস্কাৰ ডিজিটেল অসমৰ ডিজিটেল পেজলৈ মই নীলোৎপল বৰাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি আহতগুৰিৰ পৰা দেখুৱাই আছোঁ পৰিৱেশ আজি অনানুষ্ঠানিকভাৱে আহতগুৰিত ম'হ যুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত একাংশ লোকে লৈছে আৰু ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকেও কোনো পধ্যেই নামানে যে ম'হ যুঁজাবই লাগিব আৰু তেওঁলোকৰ এটা বিশ্বাস আছে যিহেতু যি মাঘত ম'হ নুযুঁজালে মানুহৰ ক্ষতি কৰিব পাৰে, ম'হ গোৱালক আক্ৰমণ কৰিব পাৰে, বিভিন্ন লোকক মহে হানি বিধিঙি কৰিব পাৰে কাৰণ যিহেতু মাঘত ম'হৰ জাই উঠে। আৰু মই দেখুৱাইছোঁ যিহেতু যদিও বা ম'হ যুঁজ বন্ধ কৰা হৈছে আনুষ্ঠানিকভাৱে যি কঠোৰ নিষেধাজ্ঞা আছে কিন্তু অনানুষ্ঠানিকভাৱে যি আমি ম'হ যুঁজ অনুষ্ঠিত হ'ব বুলি কৈছোঁ আৰু সেয়া ম'হ যুঁজৰ যে আহতগুৰি ৰসৰাজ লক্ষ্মীনাথ বৰুৱা পথাৰৰ কাষতেই বৰ্তমান ইয়াত গুণা ম'হ সাজু কৰা হৈছে। ক'ৰ পৰা ম'হ অনা হৈছে, কি কৰা, ক'ৰ পৰা আহিছে আমি জানিব চেষ্টা কৰিম। ম'হ গোৱাল আছে আমাৰ লগত, ম'হৰ গৰাকী আছে। ক'ৰ পৰা আহিছে, ম'হ যুঁজাবনে আজি? যুঁজাবলৈতো আহিছো, হলেতো যুঁজামেই আৰু। হয়, ক'ৰ পৰা আহিছে? খলবিয়াৰ পৰা আহিছে। কেতিয়া পালেহি? কালি আহিছো। কালি আহিছে? কালি 3টা বজাত পাইছো আহি। ৰাতিটো ইয়াত ৰৈছো। হয়, তাৰপৰা ম'হটো যুঁজাবই লাগিব? যুঁজাবই লাগিব। নুযুঁজালে কি হ'ব? নুযুঁজালেতো ম'হো ক্ষতি কৰিব আৰু নিজৰতো বেয়া লাগিব না, ইমান দূৰৰ পৰা আহিছো যেতিয়া। ৰাইজে খেলখন চাব লাগে আৰু। আপুনি এইপিনে আহকচোন, অলপমান আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ সেইটো। আৰু ম'হ এটা বিশ্বাস আছে যে ম'হ মাঘত নুযুঁজালে মানুহৰ ক্ষতি কৰিব পাৰে। আমাৰ 72 চনৰ পৰা ম'হৰ যুঁজখন হৈয়ে আছে। সেইটো পৰম্পৰা, আমাৰ আজু ককাহঁতৰ পৰম্পৰা। আমি তাকে তেনেকে চলাই আহিছো। চৰকাৰে বন্ধ কৰিছে যদিনো আমি বৰ্তমান চলাই আহিছো। তাৰমানে কমিটিয়ে পাৰ্মিশ্যন দিয়া নাই, তেওঁ আমি গোৱালসকলে মিলি যুঁজখন পাতো, বাহিৰত পাতো। তেনেকে পাতি আহিছো আৰু যদি নুযুঁজাওঁ ম'হৰ এটা পোক হয় মাথা, তো সেই পোকটোৰ আমি ঠাণ্ডা কৰিবৰ কাৰণে, কণ্ট্ৰল কৰিবৰ কাৰণে যুঁজখন আমি গোৱালসকলে মিলি পাতো। কিন্তু এইটো কমিটি পেনৰ পৰা নিদিয়ে বাৰু, আমি গোৱালসকলে মিলি বাহিৰতে পাতি দিওঁ। এতিয়া আজিও হ'ব, আমাৰ 1 মাহতে হয়। ম'হ দুটা দেখিছো, আৰু ম'হ আছে নাই? ম'হ আছে, চুকে কাণে বহুত আছে আৰু ম'হ এতিয়া বৰ্তমান আহি আছে। আপোনালোকে অলপ টাইম থাকিলে দেখা পাব, ম'হ বহুত আহি আছে। কেইটাৰ পৰা মানে আপোনাৰ যদি জোৰটো সোনকালে দিয়ে সোনকালৰ পৰাই হ'ব, এনেই 11টা মানৰ পৰা আৰম্ভটো হৈ যাব। 11টা পৰা আৰম্ভ হৈ যাব। 11 বজাৰ পৰা ম'হ যুঁজ আৰম্ভ হ'ব। মই দেখুৱাইছোঁ এয়া গুণা ম'হক বৰ্তমান খাদ্য খুৱাই থকা হৈছে, যুঁজিবলৈ সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে। আৰু এয়া আমি নিউজ 18 অসমৰ ডিজিটেল পেজৰ দৰ্শকসকলক দেখুৱাইছোঁ যি কালি এটা কথা ওলাইছিল যে আহতগুৰিত এবাৰ অনানুষ্ঠানিকভাৱে ম'হ যুঁজ নহয়, কিন্তু আহতগুৰিত অনানুষ্ঠানিকভাৱে ম'হ যুঁজ হ'ব এইবাৰ, আগৰ দৰে হ'ব। আমি যেতিয়া ইয়াৰ পূৰ্বে আহতগুৰি ম'হ যুঁজ বুলি ক'লে সমগ্ৰ অসম বিখ্যাত। আহতগুৰি ম'হ যুঁজৰ ওপৰত যি ছবি নিৰ্মাণ হৈছে, আহতগুৰি ম'হ যুঁজৰ ওপৰত বিভিন্ন ধৰণৰ তথ্যচিত্ৰ নিৰ্মাণ হৈছে, আনকি আহতগুৰি ম'হ যুঁজৰ ওপৰত নিৰ্মাণ হোৱা ছবিয়ে ৰজত কমল বঁটাও পাইছে। গতিকে সেয়া পিছৰ কথা। কিন্তু 2014 চনৰ পৰা যি নিষেধাজ্ঞা আৰোপ কৰা হ'ল, 2015 চনত প্ৰথমতে ম'হ যুঁজ নহ'ব বুলি কৈছিলে, কিন্তু ইয়াৰ স্থানীয় যি ম'হ গোৱালসকল তেওঁলোকে আখুৰ আছিল, তেওঁলোকে যি কথা ইতিমধ্যে কৈছে। বাইদেউ, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আপোনাৰ এয়াই ঘৰ আপোনাৰ? এয়া নহয়, অকণ আগলে আছে বাৰু। ম'হ যুঁজাবই লাগে বুলি কয়? ম'হ যুঁজাবই লাগে আচলতে। ম'হ নুযুঁজালেতো নহয় মানুহৰ, হয়নে নহয়? ম'হে বহুত অশান্তি কৰে, মানুহক হানিবলৈ যায়, খুচিবলৈ যায় বা কিবা অশান্তি কৰে। পৰম্পৰাৰ পৰা এইটো ধৰ্ম হৈয়ে আহিছে, কিন্তু এইটো কৰিলে আমি ভাল পাওঁ। আমাৰ অকমান ভাল লাগে দিয়কচোন, আমি ফূৰ্তিও লাগে, ভালো লাগে, অকমান নিজকে নিজে ভাল লাগে। ম'হ যুঁজাবই, ম'হ যুঁজাব লাগে আৰু যুঁজাৰ সময় এতিয়া হৈয়ে আছে। আজিতো পৰম্পৰা, এইটো আমি পাতিয়ে আহিছো। যেতিয়া কওকচোন। আপোনাৰ নাম? মোৰ নাম শ্ৰী অৰ্চনা দাস। আৰু আপোনাৰ এতিয়া ইয়াত ম'হ অকল এই দুটাই আছে নে আৰু আনি আছে? কালি 5টা মান আহিছে, বহুত দূৰ জেগাৰ পৰা আহিছে, ইয়াত নমাইছে। আমি অলপ আলপোচন ধৰিছো। সেইটো পৰম্পৰাৰ পৰা হৈয়ে আহিছে, আজি 72 বছৰে কৰিবই লাগে আৰু সেইটোৱে। মই দেখুৱাইছো এয়া স্থানীয় লোক সম্পূৰ্ণৰূপে তেওঁলোকে সাজু। ম'হ যুঁজ অনানুষ্ঠানিকভাৱে হ'লেও ইয়াত আৰম্ভ কৰিব। আৰু 2014 চনত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো 2015 চন হওক, 2016, 17, 18, 19, 20 মাত্ৰ কভিডৰ সময়ত কিছু বিৰতি পৰিছিলে, কিন্তু তাৰ বাহিৰে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো কিন্তু ইয়াৰ ৰাইজে ম'হ যুঁজ পাতি আহিছে। আৰু তেওঁলোকে যিহেতু বিশ্বাস কৰে যে যি মাঘত ম'হ নুযুঁজালে ম'হে জনহানি কৰিব পাৰে, মানুহৰ ক্ষতি কৰিব পাৰে, যিহেতু ম'হৰ জাই উঠে, ম'হৰ মূৰত পোক হয়। আৰু গতিকে সেই ম'হক শান্ত কৰিবলৈকে এই ম'হ যুঁজ কৰোৱা হয়। আৰু সেয়া যি বিহু গাই যি ম'হ লৈ পথাৰলৈ যি ম'হ গোৱালসকল যায়, সেই দৃশ্যই যথেষ্ট আকৰ্ষিত কৰে সকলোকে। আৰু মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইবাৰো কিন্তু ম'হ যুঁজ আনুষ্ঠানিকভাৱে যি অনুষ্ঠিত নহ'লেও অনানুষ্ঠানিকভাৱে ম'হ যুঁজত অংশগ্ৰহণ কৰাবলৈ মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমান ম'হ অনা হৈছে। আৰু
দিনৰ 11 বজাৰ লগে লগে ইয়াত ম'হ যুঁজ আৰম্ভ হ'ব আৰু ম'হ যুঁজৰ বাবে বৰ্তমান সাজু কৰা হৈছে ম'হ আৰু বিভিন্ন যি স্থানত আহতগুৰি এই যি ৰসৰাজ লক্ষ্মীনাথ বৰুৱা ক্ষেত্ৰৰ কাষৰ বিভিন্ন স্থানত বৰ্তমান বিভিন্ন লোকৰ ঘৰত ম'হ বান্ধি থোৱা হৈছে আৰু 11 বজাৰ লগে লগে খেলপথাৰলৈ লৈ যোৱা হ'ব এই গুণা ম'হক। ধন্যবাদ।